খালি যদি মোবাইলটো আছে কাৰোবাৰ ওচৰত, মোবাইল আছে খালি PDF টো উলিয়াই ল আৰু লিখিও যাম দেই এইবাৰ। এই কাহাকে তেৰে লিয়ে মন্দিৰ যাওঁ। ঐ অন কৰি দে না, ৰেকৰ্ডিং অন কৰিলি চালি কৰিলি এইটো হা কেমেষ্ট্ৰি বুলি দিয়া নাছিলোঁ ন মই, নহয় এতিয়া দিয়া কেমেষ্ট্ৰি নহয় অ', MCQ চায়েন্স বুলি আছে, MCQ চায়েন্স বাই যোৰহাট বৰ্ড বুলি আছে, পাইছনে? PDFটো পাৰিলি নাই? তাতে লাষ্টলৈ ফিজিক্স আছে ছাৰ, ফিজিক্স ক'তছে এইটো পালোঁ, পেজ নম্বৰ 26ত আছে, পেজ নম্বৰ 26। হা কেলে ওপৰত লিখি ল MCQ যোৰহাট বৰ্ড বুলি হৈ যাব। অঁ তোৰ নহয় এইহে কুৱেশ্যন চা কি আছে, কুৱেশ্যন চা কি আছে, প্ৰথম কুৱেশ্যন চা আৰু বহি লিখিও যা দে, লিখিও যা বহি শুনি ল। দ্য ৰেচিঅ' অফ ফ'কেল লেংথ টু দি ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ এ স্ফেৰিকেল মিৰৰ। শুনিবি চা, শুনিবি। প্ৰথম কুৱেশ্যনটো লিখ, ৰেচিঅ' অফ F/R। চাই ল F/R যদি উলিয়াও, আমি এটা কথা জানোনে যে আৰত দুটা F সোমাই আছে বুলি। ঐ এপিন চাই যা, আৰত দুটা ফ'কেল লেংথ সোমাই আছেনে, মানে ফ'কেল লেংথক ডাবুল কৰিলে R পাওঁ। R টোৰ জেগাত মই 2F লিখি দিব পাৰোঁ, F কাটি যাব, থাকি যাব কি 1/, তো আনচাৰ কি হ'ব 1:2। লিখি যা কুৱেশ্যন লিখিব লাগে এইটো, ৰেচিঅ' অফ F/R, নহয় ডাইৰেক্ট অপশ্যন নহয়, হেডিংটো লিখ যে ৰেচিঅ' অফ ফ'কেল লেংথ এণ্ড ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি। অপশ্যনবোৰ লিখিব নালাগে যেনিবা, পইণ্ট ৱাইজকৈ লিখি দেই, শুনিছনে? অ'কে চাওঁ, হেৰি ছেকেণ্ডটো হৈছে কি কৈছে আমাৰ, দ্য ইমেজ ফৰ্ম বাই কনকেভ মিৰৰ। লিখি যা দেই, ইমেজ ফৰ্মড বাই কনকেভ মিৰৰ কি হয় কচোন, 5টা কেছত ৰিয়েল হয়, লাষ্ট কেছটোত ভাৰ্চুৱেল হৈ যায়। অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আমাৰ চিটো কি আছে, অপশ্যন কি আছে, মে বি বথ ৰিয়েল এণ্ড ভাৰ্চুৱেল। চিটো এই ইয়াৰটো কি আছিলে, এ হয় নে, এইটো মে বি বথ ৰিয়েল এণ্ড ভাৰ্চুৱেল, মে বি বথ ৰিয়েল এণ্ড ভাৰ্চুৱেল। থাৰ্ড নম্বৰ কুৱেশ্যনটো চাওঁ, 3 নম্বৰ, এইটো 2 নম্বৰ কুৱেশ্যন হৈ গ'ল, 3 নম্বৰ কুৱেশ্যন চাওঁ আমি। 3 নম্বৰ কুৱেশ্যন কি দিয়া আছে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ, 3 নম্বৰ কুৱেশ্যন কি দিয়া আছে, কনভেক্স মিৰৰ, অবভিয়াছ না, ইমেজ বাই কনভেক্স মিৰৰ। জানানে কথা এটা, ইমেজ বাই কনভেক্স মিৰৰ সদায় সৰু হয়, ডিমিনিছ হয় তাৰমানে, আৰু ৰিয়েল হয় নে ভাৰ্চুৱেল হয়, ভাৰ্চুৱেল, অলৱেজ ভাৰ্চুৱেল, ইৰেক্ট এণ্ড ডিমিনিছড। কোনটো আছে অপশ্যন, ডি হয়নে, ডি অপশ্যন ডি। ফ'ৰ্থ কুৱেশ্যনটো কি আছে আমাৰ, ফ'ৰ্থটো চা, মিৰৰ ইউজড এজ ৰিয়েৰ ভিউ মিৰৰ। এইটো প্ৰপাৰ্টিৰ কাৰণেই কনভেক্স মিৰৰখন কি ইউজ কৰা হয়, পালিনে ফ'ৰ্থটো পালিনে, চা ৰিয়েৰ ভিউ মিৰৰ কি ইউজ কৰা হয় আমাৰ, ঐ ৰিয়েৰ ভিউ মিৰৰখন পালি নাই, সেই কৰি লওঁ নাই, লেণ্ডস্কেপ কৰি লওঁ, ৰ'টেট কৰি লওঁ ভিউটো, মোবাইলটো ৰ'টেট কৰি লওঁ, এচা কৰি লওঁ, ৰ'টেশ্যন নালে, অ'কে চা আনচাৰ কি হ'ব, হা কনভেক্স মিৰৰ। কিহৰ কাৰণে ইউজ কৰা হয়, এই ওপৰৰ এনেকুৱা প্ৰপাৰ্টিটোৰ কাৰণে ইউজ কৰা হয়, ঠিক আছে।
লিখি দে কনভেক্স মিৰৰ ওকে সৰি 5 নম্বৰ কুৱেশ্যন লা 5 নম্বৰ কুৱেশ্যন ধৰ নতুন কিতাপ নিখন এই বছৰ কিনিছ মেথছৰ দিছে পিছফালেও কিবা এমচিকিউ দিছে নি চাওঁ নাই এপেণ্ডিক্সে দিছে 5 নম্বৰ কুৱেশ্যন লা কি আছে ইমেজ ফৰ্মড বাই প্লেন মিৰৰ্ছ image by plane option নোচোৱাই কৈ দেই অপশ্যন নোচোৱাকৈ কওঁ অপশ্যন চোৱা গ'লে চবেই কিবা এটা কিবা টুকা লগাব পাৰিব অপশ্যন নোচোৱা আনচাৰ অপশ্যন গোটেই আনচাৰ অপশ্যন নোচোৱাই কৈ যাবি দেই একদম একো আইডিয়া নাপালে মোক কবি যে বুজিয়ে পোৱা নাই কি ক'ব লাগে এনচাৰটো চা প্লেন মিৰৰ ভাৰ্চুৱেল হয় ভাৰ্চুৱেল মানে ইৰেক্ট হ'ব ছেম চাইজৰ হ'ব তাৰপিছত হ'ব ছেম চাইজটো হৈ গ'ল তাৰপিছত হ'ব কি আছে লিটাৰেলি ইনভাৰ্টেড কি ক'লি ইকুৱেল ডিষ্টেঞ্চ হা লিটাৰেলি ইনভাৰ্টেড আৰু অন ইকুৱেল ডিষ্টেঞ্চ ফ্ৰম মিৰৰ এজ অবজেক্ট অবজেক্টৰ লগত যিমান ডিষ্টেঞ্চ থাকিব সিমানেই ইমেজটো ডিষ্টেঞ্চ থাকিব মিৰৰৰ পৰা তো অপশ্যনটো কি আছে চোন diminish enlarge গুলিমাৰ ভাৰ্চুৱেল ইৰেক্ট অফ ছেম চাইজ কোনটো অপশ্যন কোনটো চি অপশ্যন 6 নম্বৰ কুৱেশ্যন লা অপশ্যন নাচাবি দেই ডাইৰেক্ট আনচাৰ কবি হোপফুলি তোৰ ওচৰত যাতে PDF থাকে আৰু মই কাৰণ নহয় লিখি যা এইটো কমপ্লিট বস্তু এটা হৈ যায় এইবিলাক তই নাচালেও হ'ল PDF ওচৰত তাৰ আনচাৰটো ইয়াতে মোৰো সোমাই আছে ন ইয়াতে লিখ না কমপ্লিট বস্তুটো Which of the following mirrors has widest field of view? কোনখনো প্লেন কনভেক্সৰ ৱাইল্ড ফিল্ড ভিউ থাকে কাৰণে ৰিয়েৰ ভিউ মিৰৰ হিচাপে ইউজ হয় ঠিক আছে তো কি লিখিলি ৱাইড ফিল্ড ভিউ হা ৰিয়েৰ ভিউ মিৰৰ মানেনো কি অঁ ছাইডতনো কি চাওঁ তেতিয়াহ'লে মিৰৰ উইথ wide field view it was a convex 7 number question কি আছে oh 7 number question তললে নাই দে সাইডলে আছে a spherical mirror forms image of an object at infinity a spherical mirror image object at infinity object at infinity যদি অবজেক্টটো ইনফিনিটি থাকে ফৰ আ স্ফেৰিকেল মিৰৰ নিজে ভাবচোন ইমেজটো ক'ত হ'ব অবজেক্ট ক'ত আছে ইনফিনিটি আছে ইমেজ কনভেক্স মিৰৰ হওক কনকেভ মিৰৰ হওক সদায় যদি ইনফিনিটিত অবজেক্টটো থাকে ইমেজটো ক'ত বনিব আহি পেলাই ফ'কাছ আছে না আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ প্ৰিন্সিপাল ফ'কাছ আছে কোনটো হ'ব বি অপশ্যন হয়নে ইমেজ এট প্ৰিন্সিপাল ফ'কাছ এইটো হ'ব অপশ্যন ডি ন নেক্সটটো চা কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন কি আছে ফৰ এন অবজেক্ট প্লেচড এট প্ৰিন্সিপাল ফ'কাছ অফ এ কনকেভ মিৰৰ এইটো ইণ্টাৰেষ্টিং কথা আৰু কনকেভ মিৰৰ যদি ফ'কাছত থৈ দিলোঁ অবজেক্ট ইমেজ ক'ত বনিবগৈ হা এক্সেক্টলি অবজেক্ট এট লাগি ধৰিছে নাই বাৰু কিহৰ আনচোন অঁ নাই কৈছোঁ যে কি ল'ব ঐ সিদিনাখন আছিলে তই সেইখিনি চাই যাবি লেংগুৱেজখিনি চাই যাবি ডিফাৰেঞ্চখিনি যোৱাবাৰ পেপাৰখন চাই যোৱাবাৰ ভুল কৰিছোঁ কিছুমান কৈছোঁ আৰু তই বেছি একো ভুল কৰা নাই তই এব্ৰিভিয়েশ্যনো ভুল কৰিছ চাই যাবি দেই শুদ্ধকৈ চাই যাবি বানানকেইটা শুদ্ধকৈ চাই যাবি বানানত কাট খাইছিলোঁ অবজেক্ট এট ফ'কাছ অফ কনকেভ মিৰৰ এইটো হ'ব ইমেজ হ'ব এট ইনফিনিটি
এইটো অপশ্যনটো ক'ত আছিলে আমাৰ 8ৰ চি তাৰপিছত 9টো কি আছিল পঢ়ো 9টো কি আছিল কনকেভ মিৰৰ টু TOE লিখি থোৱা আছে চৰি TOE নহয় 2 হ'ব লাগিছিলে টু গেট এ হাইলি এনলাৰ্জ ইমেজ অফ দ্য অবজেক্ট হাইলি এনলাৰ্জটো কেতিয়া হয় কচোন চা আমাৰ ইমেজটো কি দিছে এইবাৰ ইমেজ হাইলি এনলাৰ্জ দেই হাইলি এনলাৰ্জড এইটো অবজেক্ট ক'ত থ'ব লাগিব এই ওপৰৰ আনচাৰটোৱে ওলটাকৈ দিছে খালি চা 0 যেতিয়া আমি চিত থওঁ ছেইম চাইজ হয় চিৰ পৰা ভিতৰলৈ আনিলোঁ চি আৰু এফৰ মাজত থ'লোঁ ইট উইল বি এনলাৰ্জড অনলি যেতিয়াই মই এফত থওঁ ইমেজ গৈ পেলাই ডেট ইজ হাইলি এনলাৰ্জড তো ওপৰৰ আনচাৰটোৱে খালি উল্টাকৈ দিছে এইবাৰ ওপৰৰ কুৱেশ্যনটোকে আনচাৰ হিচাপে দিছে ইয়াত সুধিছিলে যদি অবজেক্টটো ফ'কাছত থওঁ ইমেজ ক'ত বনিব এইবাৰ সুধিছে ইমেজটো হাইলি এনলাৰ্জ আহিছে মানে ইনফিনিটি হাইলি এনলাৰ্জ মানে কি আৰু ইনফিনিটি তো অবজেক্টটো ক'ত থ'ব লাগিব এট প্ৰিন্সিপাল ফ'কাছ কি মিৰৰ কৈছে কনকেভ মিৰৰ হয়নে আৰু কোনোবাই যদি সোধে অবজেক্ট এট প্ৰিন্সিপাল ফ'কাছ এইটো হৈছে আমাৰ ৰ'দে আছে না ঐ অপশ্যন আছে হয়নে অ'কে ৰ'দে পেজ নম্বৰ কেনেকৈ কৈছোঁ মই 26-27 ডি হয়নে ডি কোনটো কথা ক'লিছ আকৌ চা চিট থ'লে চিট হ'ব ছেইম চাইজৰ চিৰ পৰা ভিতৰৰ অবজেক্টটো আনি অবজেক্ট গৈ পেলাই বাহিৰ পাবগৈ নাও ইট ইজ ইমেজ গ'লে বাহিৰ পাবগৈ নাও ইট ইজ এনলাৰ্জ আমাক কৈছে ইমেজ হাইলি এনলাৰ্জড ইনফিনিটিত ইমেজ বনিবলৈ হ'লে অবজেক্ট ক'ত থ'ব লাগিব তই তেতিয়াহ'লে কি কৈছ তই আনচাৰটো হা আনচাৰটো ভুল আছে হয়নে আনচাৰটো ভুল হয় বুলি এনলাৰ্জ বুলি কোৱা হ'লে এবাৰ খালি কিতাপখন চেক কৰিবলৈ আছোঁ কিতাপখন চেক কৰিবলৈ কিতাপত পাইছ ঐ কওঁ দেখা লিখি থ ইম্পৰ্টেণ্ট নহয় বুলি কওঁতে কাটি দিলে বোলে এক্সামত হৈ গ'ল দেই হা আচ্ছা কিতাপতো হাইলি এনলাৰ্জ বুলিহে আছে হাইলি এনলাৰ্জ ক'ত আছে মই সুধোঁ এটা কুৱেশ্যন এটা সুধিছোঁ মই সুধিছোঁ কনভেক্স মিৰৰ ক'ত অবজেক্টটো থ'লে ইমেজটো হাইলি এনলাৰ্জ আহিব কনভেক্স মিৰৰ সন্মুখত অবজেক্টটো ক'ত থ'লে হাইলি এনলাৰ্জ ইমেজ পাম কুৱেশ্যন শুনিলে প্ৰথম কথা কুৱেশ্যনেই নুশুনিলে কুৱেশ্যন মই কি সুধিলোঁ কুৱেশ্যনটো কওঁ প্ৰথমে পুৰা কুৱেশ্যন কওঁ আধা কুৱেশ্যন কৈছোঁ কনভেক্স মিৰৰ ইমেজটো ক'ত থ'লে ইমেজটো থ'ব পাৰিম তই কনভেক্স অন হৈ আছে এইটো এই ব্ৰাইটনেছটো বঢ়াই থওঁ না অকণমান বঢ়াই আছে আকৌ এবাৰ কুৱেশ্যনটো ক কনভেক্স মিৰৰত অবজেক্টটো ক'ত থ'লে ক'ত থ'ব লাগিব পিয়ৰ ফৰ মাজত শুনিছনে কুৱেশ্যনটো কি আছিলে তহঁতি কি এনচাৰ দি আছ প্ৰথম কথা প্ৰথমবাৰ আকৌ কুৱেশ্যনটো পঢ় তহঁতি কুৱেশ্যনটোৱে ৰেজিষ্টাৰ কৰিব পৰা নাই মাথাত প্ৰথম কথা তাত নাই কুৱেশ্যন নাই তাত মই সুধি আছোঁ কনভেক্স মিৰৰৰ অবজেক্টটো ক'ত থ'লে কনভেক্স মিৰৰৰ ফ্ৰণ্টত অবজেক্টটো ক'ত থ'লে ইমেজটো হাইলি এনলাৰ্জ আহিব প্ৰথম কথা তহঁতি কুৱেশ্যনটোৱে ৰেজিষ্টাৰ কৰা নাই কুৱেশ্যনটো এটা ৱৰ্ডকৈ তহঁতি ৰেজিষ্টাৰ কৰাই নাই অবজেক্টটো মিৰৰৰ ফ্ৰণ্টত ক'ত থ'ল তাৰমানে কনভেক্স মিৰৰৰ ফ্ৰণ্টত অবজেক্টটো ক'ত থ'লে ইমেজটো হাইলি এনলাৰ্জ আহিব প্ৰথম কথা তহঁতি এটা ৱৰ্ড শুনাই নাই বহুত হিন্দী আছোঁ বহুত ডাঙৰ হিন্দী আছোঁ তহঁতি এটা ৱৰ্ড শুনাই নাই গোটেই কুৱেশ্যনটো কনভেক্স লিখি চাই ওলাম নাই বহুত চিম্পুল কমন চেন্সৰ নিজকে চৰ মাৰিবলগীয়া আনচাৰ কনভেক্স মিৰৰৰ অবজেক্টটো ক'ত থ'লে ইমেজটো হাইলি এনলাৰ্জ আহিব আকৌ এবাৰ কি ক'লোঁ আৰম্ভণি বাজা আকৌ বাজা কুৱেশ্যন আকৌ বাগ কনভেক্স মিৰৰৰ সন্মুখত বা ফ্ৰণ্টত অবজেক্টটো ক'ত থ'লে ইমেজটো হাইলি এনলাৰ্জ পাম পলটো সন্মুখত নহয় পলটো মিৰৰ মাজত থাকে বিটুইন এফ এণ্ড ৱাহ কি মিৰৰ এখন
কনভেক্সত পুলত থ'ব পাৰিবি বাহ 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 ৱাও চাই লাভ নাই বহুত বেছি কনচেপচুৱেল আৰু বহুত বেছি একটু কমন চেঞ্চৰ কুৱেশ্যন এটা সুধি আছিলোঁ কুৱেশ্যনটো কি হ'ল আকৌ কওক কনভেক্স মিৰৰৰ থ'লে একজেক্টলি ইমেজটো হাইলি এনলাৰ্জ হয় বেছিকেলি প্ৰথম কথা অবজেক্টটো সেইপিনে থ'ম প্ৰথম কথা কনভেক্স মিৰৰত সদায় ডিমিনিছ ইমেজ পায় জিন্দগীত এনলাৰ্জ ইমেজ নাপাওঁ কনভেক্স মিৰৰত সদায় সেইকাৰণে গাইড ইউজ কৰা হয় ইমেজ ফৰ্ম বাই কনভেক্স মিৰৰ ডাইৰেক্ট আনচাৰ ভাৰ্চুৱেল ইৰেক্ট এণ্ড কনভেক্স মিৰৰ মুখৰ আগত য'তেই অবজেক্ট নথ নাপাহৰি একো নন অফ দি এবাৰ মাৰি আহিব লাগিব আনচাৰ নন অফ দি এবাৰ নহয় তহঁতি মোক প্ৰথমতে ক'ব লাগিছিলে সেইকাৰণে কৈছে প্ৰথম এটা শব্দকে শুন প্ৰথম দুটা শব্দ হৈছে কনভেক্স মিৰৰ আৰু এনলাৰ্জ একেলগত নাহেই কনভেক্স মিৰৰ আৰু এনলাৰ্জ কনচেপ্ট একেলগত নাহেই কনভেক্স মিৰৰ সেইকাৰণে কৈছোঁ না এটা শব্দকে শুন কনভেক্স মিৰৰ সন্মুখত ক'ত থ'ল অবজেক্টটো এনলাৰ্জ হ'ব আনচাৰটো হৈছে কনভেক্স মিৰৰ এনলাৰ্জ ইমেজ নিদিয়ে লাগিলে য'তে থ তহঁতি প্ৰথম কথা সেইটো বুলিবা তহঁতি কনভেক্স মিৰৰ এইখনে কনভেক্স মিৰৰ তহঁতি ক'ত ফ'কাছ পালিগৈ এইপিনে ফ'কাছ চেণ্টাৰ অফ কাৰ্ভেচাৰ পুল সেইটো মই গম পালিগৈ যেন হৰি বিষ্ণু দহ নম্বৰ কুৱেশ্যনটো কি আছে 10 নম্বৰ কুৱেশ্যনটো কি আছে কনভেক্স লেন্স এটা কথা মনত পেলাচোন তহঁতক মই কৈ আছিলোঁ কোনোবা এখন লেন্স কোনোবা এখন মিৰৰ সৈতে মিলে বা দুইখনে কোনোবা এখন মিৰৰ সৈতে মিলে এতিয়া কনভেক্স লেন্সখন কোনখন মিৰৰ সৈতে মিলে হা অঁ কৈছোঁ এক ছেকেণ্ড কনভেক্স লেন্সখন কাৰ সৈতে মিলে অকণমান কেছবোৰ কনকেভ মিৰৰ সৈতে মিলে একদম একজেক্ট নহয় বাৰু তথাপিও মিলে আৰু অকণমান এটা ঘটনাটো শুনিছে যে কনকেভ মিৰত ৰিয়েলো পায় ভাৰ্চুৱেলো পায় কনভেক্স লেন্সতো ৰিয়েলো পায় ভাৰ্চুৱেলো পায় ইয়াত সুধিছে ইমেজ ফৰ্ম বাই কনভেক্স লেন্স লিখি ল'বি দেই লিখি যা বহি দিবি ইমেজ ফৰ্ম বাই কনভেক্স লেন্স ইমেজ ফৰ্মড বাই কনভেক্স লেন্স আনচাৰ হ'ব হেৰি আমাৰ কোনটো মে বি বোথ হয়নে লিখি যা দেই মে বি বোথ ৰিয়েল এণ্ড ভাৰ্চুৱেল এইখিনি হোৱাৰ পাছত এবাৰ আমি হেৰি HSLC কুৱেশ্যন কৰিম তাৰপিছত হেৰি CBSE বৰ্ড কুৱেশ্যন কৰিম এবাৰ ফটোত কৰ চা মেগনিফিকেশ্যন অফ এ স্ফেৰিকেল মিৰৰ পজিটিভ এইটো বহুত ইজি কুৱেশ্যন M is positive of a spherical
মিৰৰ ইণ্টাৰেষ্টিং কথা শুনিবি ইমেজ পজিটিভ কেতিয়া হয় যেতিয়া কি ইমেজ পায় ৰিয়েল ইমেজ পায় নে ভাৰ্চুৱেল ইমেজ পায় কাৰণ ভাৰ্চুৱেলহে ওপৰত থাকে হয়নে অ'কে শুনিবি এতিয়া কৈছে যে ইমেজটো কি ভাৰ্চুৱেল নে ৰিয়েল অবভিয়াছ না ভাৰ্চুৱেল ইমেজ ইজ ভাৰ্চুৱেল আৰু লগালগ লিখিয়ে থওঁতে এমটো নিগেটিভ মানে কি ইমেজ এই এমটো নিগেটিভ মানে কনকেভ নহয় অ' কনকেভ কনভেক্স হয় না হৈছোঁ অঁ এমটো নিগেটিভ মানে ইমেজ ৰিয়েল আৰু এমটো পজিটিভ মানে ভাৰ্চুৱেল ইমেজ পাহৰি নাথাকিবি দেই এইটো মনত ৰাখিবি বাৰ নম্বৰ কুৱেশ্যন লা ক শুনিবি চাৰিটা বস্তু দি থোৱা আছে क्या बोल रहा है কুৱেশ্যনটো ডাইজেষ্ট কৰ খাই পেলা কুৱেশ্যনটো কি আছে চা এটা আছে হেৰি শুনিবি দেই কৈছে যে দ্য পাথ অফ এ ৰে হয়নে চা মোক মোৰ মোবাইলটো উলিয়াই লওঁ কেলৈ পেজ নম্বৰ কিটো আছিলে 27 ন অঁ পালোঁ ডায়েগ্ৰামটো ভালকৈ বনোৱা নাই হয় নাই ৰ মই চাইছোঁ নৰ্মেলডালত নিজে ভাবিব লাগিব দেখা চা এই ডায়েগ্ৰামটো আছে এনেকুৱা এই ডায়েগ্ৰামটো আছে বক্স এটা দিয়া আছে মানে আই থিংক কি কৈছে দ্য পাথ অফ এ ৰে লাইট কামিং ফ্ৰম এ এয়াৰ পৰা এইটো এয়াৰ হয় আৰু গ্লাছলৈ আহিছে আৰু এয়াৰলৈ ওলাই গৈছে কৈছে যে থ্ৰু এ ৰেক্টেংগুলাৰ গ্লাছ টেপ ট্ৰেছড বাই 4 ষ্টুডেণ্টছ ABCD এ কি ট্ৰেছ কৰিলে যে কাইণ্ড অফ ট্ৰেছ কৰিলে যে ইচাহে গুচি গৈছে হয়নে হয়নে এইটোতো হ'ব নোৱাৰে প্ৰথম কথা গ্লাছ টেপ যদি হয় বিটো হ'ব বিয়ে কি কৰিলে আইচা আনিলে আইচা পইচা পঠাই দিলে এইটোকে পঠাই দিলে আৰু গৰু চিলে আহোঁ চিলে কি কৰিছে অঁ একজেক্টলি চিটো শুদ্ধ যেন লাগিছে হয়নে এতিয়া চা বেকাকৈ আহিলে এইখন যদি নৰ্মেলডাল ড্ৰ কৰ ওচৰলৈ পঠোৱাৰ নিচিনা কৰিলে হয়নে টুৱাৰ্ডছ দ্য নৰ্মেল আহিলে আকৌ এনেকৈ গৈ পেলাই আগৰডালত পেৰেলেল হৈ পেলাই গুচি গ'ল হয়নে মানে এৱে ফ্ৰম নৰ্মেল হৈ গ'ল তো এইটো মোৰ ঠিক যেন লাগিছে ডিটো কি আছে চাচোন ডিটো আছে যে কথাটো এনেকুৱা ডিটো কিবাই হৈ গ'ল এইটো এনেকৈ আহিছিলে এনেকৈ গুচি গ'ল পচিবল হ'ব জানো নহয় এইটো ডিটো আৰু পচিবল নহয় চিটো হ'ব আনচাৰ গম পালি এইটো কেলৈ চিধা আহিছে নিচিনা লাগিছে এইটো কেলৈ এইটো ইয়াত ডেভিয়েট নহ'লে ইয়াত হয়নে এইটো কি হৈ গ'ল এনেকৈ আহিলে যিহেতু গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি ৰেজিষ্টেঞ্চ পাব তো স্পীড কমি যাব ওচৰলৈ আহিব আকৌ এয়াৰলৈ যাবলৈ হ'লে আগৰ ৰাস্তাটো পেৰেল গুচি যাব ঠিক আছে এইটোলৈ চা এইটো এনেকৈ আহিবই নোৱাৰে প্ৰথম কথা ঠিক আছে এইটোৱে আনচাৰ ডি আছে নি বাৰু ডি কেনেকৈ হ'ব পাৰে ডি হ'ব পাৰে জানো ৰিফ্লেক্ট হয় না কৰাইছোঁ কেতিয়াবা গুগল থাকিলে কিছুমান চাবি ঐ সেইটো চা অঁ ইণ্টাৰেষ্টিং কথা এতিয়া শুনিবি চাই ল মই ক'ব খুজি আছোঁ তহঁতক ৰিফ্ৰেকশ্যন কেলৈ হয় প্ৰথম ৰিফ্ৰেকশ্যন হয় কি ৰিফ্ৰেকশ্যন হয় যে লাইটৰ ৰে এটা মিডিয়ামৰ পৰা আনটো মিডিয়ামলৈ যাওঁতে যদি মিডিয়াম দুটাৰ অপটিকেল ডেনচিটি বেলেগ বেলেগ হয় বা ক'বলৈ গ'লে ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেলেগ বেলেগ হয় তেতিয়া কি হয় লাইটৰ ৰেটোৱে ৰাস্তাটো অকণমান সলনি কৰে তো কেনেকৈ কিয় সলনি কৰে বিকজ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেলেগ বেলেগ হোৱাৰ কাৰণে লাইটৰ স্পীডটো ইফেক্ট হয় লাইটৰ স্পীডটো কম বেছি হৈ যায় সেইকাৰণে আৰু যদি ইউজ চা কম ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ পৰা বেছি ৰিফ্ৰেক্টিভ ইণ্ডেক্সলৈ বস্তুটো সোমাইছে নৰ্মেলৰ ওচৰলৈ গুচি যাব টুৱাৰ্ডছ দ্য নৰ্মেল লাইটটো গুচি যাব মানে এনেকৈ আহি বেকাকৈ এনেকৈ গুচি যাব আৰু যদি বেছি ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ পৰা কম ৰিফ্ৰেক্টিভ ইণ্ডেক্সলৈ গৈছে এল নৰ্মেল ন এনেকৈ গৈ আছে এনেকৈ গুচি যাব দূৰলৈ হয় ন তো স্পীড বাঢ়ি যাব ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি মানে স্পীড কম ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি মানে ৰিফ্ৰেক্টিভ ইণ্ডেক্স কম মানে স্পীডটো
বেছি কম পালি বেচিকেলি ৰিফ্ৰেক্টিভ ইণ্ডেক্স কম বেছি হোৱাৰ কাৰণে লাইটৰ স্পীডটো কম বেছি হৈ যায় আৰু তাৰ ফলত লাইটটোৱে নিজৰ পাথটো চেঞ্জ কৰি দিয়ে চিম্পল ডেফিনেশ্যন ক'বলৈ গ'লে লাইট চেঞ্জেছ ইটছ পাথ when it travels from one medium to another medium with different optical densities but with different refractive indexes. This is called reflection of light. Simple. But simple কথা ক'বলৈ গ'লে এক লাইন আৰু ক'বলৈ গ'লে যদি bending of light in the interface of two medium. কি ক'লো bending of light in interface of two medium. But change of path of light in the interface of মিডিয়ামটোৰ মাজত গৈ কিন্তু ৰাস্তা চেঞ্জ নকৰে ক'ত চেঞ্জ কৰে য'ত দুটা মিডিয়াম লাগ খাই আছে কানেক্ট হৈ আছে তাতে সেইটো কি বুলি কয় ইণ্টাৰফেচ অফ কি বুলি কয় ইণ্টাৰফেচ অফ টু মিডিয়াম দুটা মিডিয়াম লাগ খাই আছে কিন্তু ইণ্টাৰফেচ ইয়াৰ ফেচটো ইয়াৰ ফেচটো লাগ খাই আছে অ'কে এতিয়া তো আমি গম পালোঁ যে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ লগত স্পীডৰ এটা ৰিলেশ্যন আছিলে শুনিবি এটা কথা এটা এইবাৰ কুৱেশ্যন তেনেকুৱাই দিছে এতিয়া এই কুৱেশ্যনত তহঁতি এম চি কিউ যেতিয়া তহঁতক কৰি থাকিব তহঁতৰ সময় ডাইৰেক্ট আনচাৰ মাৰিব লাগিব হয়নে হা তো আমাৰ এক্সেক্টলি ভেকুৱাম বা এয়াৰৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ধৰা হয় 1 কিমান 1 কাৰণ আমাৰ সব বস্তুৰে ৰিফ্ৰেক্টিভ ইণ্ডেক্স ভেকুৱাম বা এয়াৰৰ লগতে কম্পেয়াৰ কৰা হয় সেইকাৰণে ইয়াৰ কিমান ধৰি ল'লে 1 ঠিক আছে আছো কি কৈছে শুনিবি দ্য স্পীড অফ লাইট ইন এয়াৰ ইজ 3 into 10⁸ মিটাৰ পাৰ ছেকেণ্ড whereas the speed of light in water is 2.26 into 10⁸ meter per second. What is the refractive index of water with respect to air? Refractive index of water with respect to air. Hetu likhe second medium to kundu yata second medium to kundu water le goise no to second medium to speed to tolon likhe khona speed of jodi sabol jao speed of light in air jodi ami c buli kau speed of light in water speed of light in air আমি জানো হেৰু 3 into 10⁸ meter per second এটো দিয়া আছে 2.26 into 10⁸ 8 meter per second meter per second কাট খাই গ'ল 10⁸ কাট খাই গ'ল থাকি গ'ল কি 3/2.26 হয়নে কাম এটা কৰ না 100 মাল্টিপ্লাই কৰি ল 300/226 নহ'বনে হ'ব কেনসেল কৰি ল আৰু হ'ব 150 এইটো 150 হৈ যাব 2 এ কাটিলে 113 হৈ যাব তো বেসিক্যালি মন কৰ এটো হৈছে 113 এটো হৈছে 113 ডিভাইড কৰিব লাগে সৰি 113 ডিভাইড কৰিব লাগে 150 প্ৰথম কথা এবাৰই যাব 1 পইণ্ট আহিব তো 1 পইণ্ট আছে নি আনসাৰ 1.32 আছে হয় 1.32 আছে ঘটনাটো হৈ গ'ল তুমি জানিব লাগিব ঠিক আছে বেলেগ উপায় আমাৰ কৰি চাব পাৰো মই দেখিও গম পাই যে 1 পইণ্ট সামথিং আহিব কিন্তু 1 পইণ্ট আনসাৰ কেটা আছে এটা আছে আনসাৰ 1.32 সি ও ইন্টারেস্টিং কথা এটা শুনিবি যে স্পীডৰ লৈ পেলাই কামটো কৰিলে এইটো হয় ঠিক আছে চাবি দেই মই যদি কওঁ ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ৱাটাৰ উইথ ৰেচপেক্ট টু গ্লাছ এইটো কেনেকৈ লিখে গম পাওঁ ছেকেণ্ড মিডিয়াম কোনটো উইথ ৰেচপেক্ট টু গ্লাছ কৈছোঁ মানে গ্লাছৰ পৰা আহিছে উইথ ৰেচপেক্ট টু গ্লাছ মানে গ্লাছৰ পৰা আহিছে ক'লৈ গৈছোঁ ৱাটাৰলৈ তো ৱাটাৰ স্পীডটো তলত লিখে ভি ইন ৱাটাৰ আৰু ওপৰত হ'ব ভি ইন গ্লাছ ফাৰ্ষ্ট মিডিয়ামৰ স্পীডটো ওপৰত লিখে তলত ছেকেণ্ড মিডিয়ামৰ স্পীডটো তলত লিখে তো আমি এইটো কাৰ পাই যাওঁ ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স পাই যাওঁ উইথ ৰেচপেক্ট টু গ্লাছ যদি মই এয়াৰ বুলি কোৱা হ'লে ইয়াত এয়াৰৰ স্পীডটো হ'লহেঁতেন যিটোক আমি চি বুলি কওঁ কিন্তু কথা এটা এইটো এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স বুলি কয় কি বুলি কয় কেলে কাৰ ৰেচপেক্টত চাইছোঁ যদি যে বেলেগ এটা ছেকেণ্ড মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো যদি তই এয়াৰৰ ৰেচপেক্টত চাওঁ সেই মিডিয়ামৰ সেই একজেক্ট ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো কি বুলি কয় এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স কাৰণ শুনি লওক গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স মই এয়াৰৰ ৰেচপেক্টতো চাব পাৰোঁ ৱাটাৰ ৰেচপেক্টতো চাব পাৰোঁ বেলেগ কিবা কেমিকেল ৰেচপেক্টতো চাব পাৰোঁ হয়নে কাৰণ মই গ্লাছলৈ যে ৰাইটটো সোমোৱাইছোঁ এয়াৰৰ পৰাও যাব পাৰে ৱাটাৰৰ পৰাও যাব পাৰে আচলতে ধৰ তোৰ ৱাটাৰতে সোমাইছোঁ ৱাটাৰ চাইছোঁ ন তো ৱাটাৰলৈ মই এয়াৰৰ পৰা পঠিয়াব পাৰোঁ লাইটটো গ্লাছৰ পৰা পঠিয়াব পাৰোঁ লাইটটো কিবা বেলেগ কেমিকেল এটাও পঠিয়াব পাৰোঁ লাইটটো তাৰ মাজেদি আৰু এতিয়া ফাৰ্ষ্ট মিডিয়ামটো যদি আমাৰ এয়াৰ হয় একজেক্ট যোনটো ভেলু ওলাব সেইটোকে ক'ব এবছলিউট ৰিফ্ৰেক্টিভ এতিয়া শুনিবি আমি এতিয়া এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স ৱাটাৰৰো জানো বুলি এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স আমি গ্লাছৰো জানো বুলি দুইটাতে কাৰ ৰেচপেক্টত লোৱা আছে এয়াৰৰ ৰেচপেক্টত হয়নে কাৰ ৰেচপেক্টত লোৱা আছে এয়াৰৰ ৰেচপেক্টত এতিয়া আমাক লাগে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ গ্লাছ উইথ ৰেচপেক্ট টু
ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ গ্লাছ উইথ ৰেছপেক্ট টু ৱাটাৰ। ইয়াত আমি কি কৰিম কৈছোঁ ন, গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স থাকে উইথ ৰেছপেক্ট টু, সেইটোক এবছলিউট বুলি নকয় আকৌ। এবছলিউট কেতিয়া ক'ব, যেতিয়া ফাৰ্ষ্ট মিডিয়ামটো এয়াৰ হ'ব। এতিয়া চা ইয়াত কি কৰে, ছেকেণ্ড মিডিয়াম কোনটো, গ্লাছ। তো গ্লাছৰ স্পীডটো লিখে, ইয়াত আমাৰ ৱাটাৰৰ স্পীডটো লিখে, মানে ৱাটাৰ লাইটৰ স্পীডটো লিখে, ৱাটাৰ স্পীড নহয় চৰি, লাইটৰ স্পীড ইন ৱাটাৰ লিখে আৰু লাইটৰ স্পীড ইন গ্লাছ লিখে। কিন্তু এইকেইটা আমাক ইনফৰ্মেশ্যন দিয়াই নাই নহয়, আমাক 8টা ইনফৰ্মেশ্যনে দিয়া আছে। তেতিয়া কি কৰে গম পাওঁ, তেতিয়া এই ৰিফ্ৰেক্টিভ ইণ্ডেক্স থাকিলে ছেকেণ্ডটো ওপৰত লিখে। আমাৰ ছেকেণ্ড মিডিয়াম কোনটো, গ্লাছটো, মিউ গ্লাছ মিউ ৱাটাৰ, বুজিলি? মানে স্পীডটো উল্টাকৈ লিখে, ৰিফ্ৰেক্টিভ ইণ্ডেক্স যেতিয়া এনেকৈ লিখে, বুজিলি? স্পীডটো দিয়া হ'লে কেনেকৈ লিখিলোহেঁতেন, স্পীডটো দিলে কেনেকৈ লিখিলোহেঁতেন, স্পীড অফ ছেকেণ্ড মিডিয়াম তলত লিখিবি, স্পীড অফ লাইট ইন ছেকেণ্ড মিডিয়াম, স্পীড অফ লাইট ইন ফাৰ্ষ্ট মিডিয়াম। এ আৰতহে চি হয়, দুইটাটো বেলেগ বেলেগ নহয় জানো? এই লিখিলোঁ, এই লিখিলোঁ, এই লিখি থোৱা লাগিলে, এই বস্তু লিখি থোৱা লাগিলে, এই বস্তুটো বহুতে খেলিব লিখি থোৱা লাগিলে। অঁ এইটো কেলৈ মাতি আছিলি দেখা মোক, চৰি কেলৈ মাতি আছিলি? অ'কে লিখি লওঁ হ'ব, কাৰ্নিং ফোৰ্ট লিখি লওঁ। হা নিজে থৈ না চিকাৰ কৰিবলৈ যাওঁ, কৰে আৰু ফিৰবি হৈ গ'ল। অ'কে নেক্সট কুৱেশ্যন লা, 14 নম্বৰ কুৱেশ্যন কি আছে? ঐ এইটো কৰি ল'লি নে বাৰু, প্ৰথম কথা কৰিলি নকৰ, লিখি ল প্লিজ, লিখি ল মিছ একো নকৰিবি, লিখি ল সেইটো লিখি ল, এইটো ইম্পৰ্টেণ্ট হয়, লিখি দিবি। এইকেইটা গিভেন আছিলে, এইকেইটাক এবছলিউট বুলি কয়। কেলে এবছলিউট বুলি কয়, এয়াৰৰ ৰেছপেক্টটো লৈ আছোঁ কাৰণে। ইউ নহয় দেই, এইটো মিউ। অঁ ইয়াত পাই এন লিখক, একজেক্ট পাই। তহঁতি কোনোবা অলিম্পিয়াত দিছিল নি আগত, নাই দিয়া ন? তই দিছিল নি বাৰু? 6ৰ বুকখন আছে নি? হৈ গ'ল লিখিলি খতম। অ'কে নেক্সট চলা, ছোৱালী বেলেগত চাই থকা কুৱেশ্যন চা, বেলেগলৈ চাই থকা কুৱেশ্যন চা কি দিয়া আছে। 14 নম্বৰ কুৱেশ্যনটো, 14 নম্বৰ কুৱেশ্যনটো দিয়া কি আছে, আমি কুৱেশ্যনটো আধা পঢ়িয়ে কেনেবাকৈ ইনফৰ্মেশ্যন বনাব পাৰোঁ নি ট্ৰাই কৰোঁ। কি দিয়া আছে চা, ওচৰত ৰাখিয়ে ল প্ৰিভি, এইটো ওচৰত ৰাখিয়ে ল, ইয়াত থৈ দে। কি কৈছে, আ ষ্টুডেণ্ট কণ্ডাক্ট এক্সপেৰিমেণ্ট ইউজিং কনভেক্স লেন্স। কনভেক্স লেন্স মানে লগালগ ক'লৈ মনত পেলাব লাগিব, সেই গোটেই 5-6টা কেছ আছে মানে। কনভেক্স লেন্স মই লিখি লওঁ ইনফৰ্মেশ্যনটো, কনভেক্স লেন্স চা, কনভেক্স লেন্স তাৰপিছত কি আছে চা, ফ'কেল লেন্থ 20 কি আছে, কনভেক্স মিৰৰত কেছ দুটা আছিলে। কনভেক্স লেন্স ইজ লাইক কনকেভ মিৰৰ, কনকেভ লেন্স ইটছ লাইক কনকেভ মিৰৰ, 6টা কেছ। এইটো প্ৰথম কেছটো এইটো আছিলে, ছেকেণ্ড কেছটো আমাৰ চি বিয়ণ্ডত থাকিছোঁ, সেইটো আহিব এফ নহয় ইনফিনিটি থাকোঁতে এফৰ শুনিছোঁ, চি বিয়ণ্ডত ৰাখিলে চি আৰু এফৰ মাজত বনিব, ডিমিনিছড হ'ব। চিত ৰাখিলে ছেম চাইজৰ বনিব, আৰু তাৰপিছত তোৰ চি আৰু এফৰ মাজত ৰাখিছোঁ, চৰি চি আৰু এফৰ মাজত ৰাখিছোঁ ডাঙৰ হৈ যাব, বিয়ণ্ড চি বনি যাব। আকৌ যদি এফৰ ৰাখি দিছোঁ ইনফিনিটি বনি যাব, আৰু যদি মাজত ৰাখি দিছোঁ এইপিনে বনি যাব। 6টা কেছ মনত পেলাব লাগিব আৰু সেইকেইটা কিনো কৰাম সেইকেইটা। এই কুৱেশ্যনকেইটা খতম কৰি লওঁ। কি কৈছে শুন, ষ্টুডেণ্ট এজন আছে, কনভেক্স লেন্স লৈছে অফ ফ'কেল লেন্থ 20 চেণ্টিমিটাৰ। এতিয়া কনভেক্স লেন্সৰ ফ'কেল লেন্থটো কোনটো থাকেও, আমাৰ কনভেক্স লেন্সখনৰ কোনটো ফ'কাছ ধৰোঁ, মই এইটো ফ'কাছ ইউজ কৰোঁ, এইটো ফ'কাছ ইউজ কৰোঁ, এইটো F1 বুলি কৈছোঁ মই, এইটো F2 ইউজ কৰোঁ, F2 ইউজ কৰোঁ, F1 ইউজ কৰোঁ। F1 ইউজ নকৰোঁ দেখা, অবজেক্টটো এইপিনে আছে, গোটেই বস্তুখিনি ইয়াতে লাগেগৈ। কোনটো ফ'কাছ ইউজ কৰিছোঁ মই, এইপিনে মই পঠিয়াইছোঁহে, বনিব ক'ত, কোনটো ইউজ কৰোঁ মই। F2 ৰাইট চাইডে আছে নে লেফ্ট চাইডে আছে, হা পজিটিভ হ'ব, ফ'কাছটো কি হ'ব পজিটিভ। চৰি প্ৰথম কথা কওঁ,
তই এইটো ইউজ কৰিম বুলি কেলৈ ভাবি আছিলি বাৰু কনকেভত ইউজ কৰোঁ আমি এই বস্তুটো কনকেভত ইউজ কৰোঁ ঠিক আছে কনকেভত F1 ইউজ কৰোঁ কনকেভ মিৰৰ হওক কনকেভ লেন্স হওক ফ'কেল লেংথটো সদায় নিগেটিভ কনকেভ মিৰৰ হওক লেন্স হওক ফ'কেল লেংথটো সদায় নিগেটিভ কিন্তু কনভেক্স লেন্স হওক মিৰৰ হওক ফ'কেল লেংথটো সদায় পজিটিভ এটা মন কৰা কথা এটা তো কনভেক্স লেন্সৰ ফ'কেল লেংথটো কিমান দিয়া আছে পজিটিভ 20 দিয়া আছে নেকি অ'কে যদি এফটো দিয়া আছে লগালগ তহঁতি আৰু এটা কথা ভাবি ল'বি দেই লগালগ আৰটো ভাবি ল আৰটো কিমান হ'ব 40 চেণ্টিমিটাৰ পজিটিভ নে নিগেটিভ কেলেও এফটো যদি +20 হয় আৰটো কেনেকৈ নিগেটিভ হৈ যাব কচোন তই অ'কে চা অবজেক্ট অফ হাইট কিমান দিছে 15 চেণ্টিমিটাৰ HO ইজ 15 চেণ্টিমিটাৰ অবজেক্ট হাইটটো পজিটিভ হয় নে নিগেটিভ হয় কাৰণ এইডালৰ ওপৰত ৰাখোঁ হয়নে অ'কে কি কৈছে চা হি প্লেচড অবজেক্ট 25 চেণ্টিমিটাৰ ফ্ৰম দ্য লেন্স ইউটো দিয়া আছে 25 চেণ্টিমিটাৰ এতিয়া মই শুদ্ধ লিখিছোঁ নে ভুল লিখিছোঁ একজেক্টলি কাৰণ অবজেক্টটো সদায় লেফ্ট ছাইডত ৰাখোঁ নিগেটিভত হ'ব হয়নে এতিয়া চা 25ত ৰাখিছোঁ মানে এই দুটা ইনফৰ্মেশ্যনটোৰ পৰা চা না মোৰ ফ'কাছটো 20 আছিলে এইপিনে 20 মানে ইফালেও একচুৱেলি 20 হ'ব খালি -20 -40 হ'ব -25 ৰাখিছোঁ মানে ফ'কাছৰ পৰাটো দূৰত ৰাখিছোঁ চি ইপিনে চিটো ক'ত আছে ইপিনে চিটো আমাৰ 40 আছে চি মানে কি চি মানে হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে কি চিৰ পৰা পি অ'ৰ ডিষ্টেঞ্চটো কি বুলি কয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি নকয় জানো তো এইটো মন কৰ আগতে ফিগাৰটো আঁকি ল লাগিলে এইটো কনভেক্স লেন্স এইডাল এনেকৈ আহিব এইটো অ' দিব এইটো প্ৰিন্সিপাল ফ'কাছ এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো প্ৰিন্সিপাল ফ'কাছ এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ইয়াক মই F1 বুলি ক'লোঁ ইয়াক মই F2 বুলি ক'লোঁ ইয়াক মই R2 কেলৈ কৈছোঁ সেই তেনেকৈ ইয়াক মই C2 বুলি ক'লোঁ কিছুমানে ইহঁতক 2F2 বুলি কৈ দিয়ে এইটো C1 বুলি ক'লোঁ কিছুমানে ইয়াক 2F1 বুলি কৈ দিয়ে এইটো ঘটনাটো শুনিবি দেই এইকণ আমাৰ আছে 20 তো এইকণো আমাৰ কিমান হ'ব অবভিয়াছলি 20 খালি -20 হ'ব যেনিবা ঠিক আছে এইকণ আমাৰ কিমান হ'ব C লৈকে R2 হ'ব 40 এইকণো আমাৰ এইকণলৈকে হ'ব 40 ঠিক আছে এতিয়া শুনিবি ক'ত ৰাখিছোঁ মই মাইনাছ মানে -2 নহয় ঐ -25 ক'ত ৰাখিছোঁ 25টো ক'ত আছে বাৰু এই 20 আৰু 40ৰ মাজত ইয়াত ৰাখি দিলে মোক অবভিয়াছ কথা কচোন ইমেজটো ক'ত ফৰ্ম হ'ব চা চিট ৰাখিছিলোঁ চিট হৈছিলে মই অবজেক্টটো আগলৈ ঠেলা মাৰি দিলোঁ ইমেজ গৈ পেলাই কেনি যাবগৈ অবজেক্টটো ক'ত ইমেজটো ক'ত ফৰ্ম হ'ব বিয়ণ্ড C2 ইনফিনিটিত থাকোঁতে ফ'কাছত হৈছিলে ইনফিনিটি আৰু চিৰ মাজত থাকোঁতে ফ'কাছ আৰু চিৰ মাজত হ'ল সৰু হ'ল চিলৈ আহিলোঁ একজেক্টলি চিতে হ'ল সমান চাইজৰ হ'ল চিৰ পৰা আগলৈ আহিলোঁ ইমেজ গৈ পেলাই খিচকি গ'ল আৰু তাৰ পৰা চিটোৰ পৰা খিচকি গ'ল চেণ্টাৰ কেতিয়া হৈছিলে যেতিয়া আমি চেণ্টাৰত অবজেক্টটো ৰাখোঁ চেণ্টাৰতে ইমেজটো বনিব আৰু ভিতৰত নিলে ইমেজটো আৰু দূৰলৈ লাহে লাহে গৈ থাকিব ইমেজটো সদায় মন কৰিবি ইমেজটো সদায় দূৰলৈ গৈ থাকে এটা কেছতহে পিছফালে হৈ যায় এই লাষ্টৰ কেছটো ঠিক আছে মন কৰিবি কথা এটা যদি ইয়াৰ মাজত আছে ইমেজটো ক'ত বনিব বিয়ণ্ড ডিমিনিছড হ'ব নে এনলাৰ্জড হ'ব লাহে লাহে ইমেজটো এনলাৰ্জড হ'ব হাইলি এনলাৰ্জড হ'ব নে এনলাৰ্জড হ'ব অকল হাইলি এনলাৰ্জ কেতিয়া হয় যেতিয়া আমি অবজেক্টটো ক'ত ৰাখোঁ F1 ৰাখোঁ ইমেজটো ক'ত বনিবগৈ ইনফিনিটি গম পালি এতিয়া কুৱেশ্যনটো কি হৈছে চা কেন দ্য ইমেজ বি ফৰ্মড অন দ্য স্ক্ৰীণ প্ৰথম কথা স্ক্ৰীণত ফৰ্ম হ'বনে ৰিয়েল ইমেজ স্ক্ৰীণত ফৰ্ম হয় য়েছ তো আনচাৰ হ'ব ইয়াত আমাৰ ইমেজটো কেনেকুৱা হ'ব ইয়াত লিখি দিবি দেই ইয়াত লিখি দিবি যে অবজেক্ট ক'ত আছে অবজেক্ট ক'ত আছে আমাৰ বিটুইন C1 এণ্ড F1 সেইকাৰণে ইমেজটো ক'ত হ'বগৈ আমাৰ ইমেজ হ'বগৈ বিয়ণ্ড C হ'ব বিয়ণ্ড C2 হ'ব ৰিয়েল হ'ব ইনভাৰ্টেড হ'ব এনলাৰ্জড হ'ব বাৰু এনলাৰ্জড হ'ব ঠিক আছে এতিয়া মন কৰ yes can the image be formed in skin yes because it's a real image will be formed no আনচাৰটো কোনটো হ'ব কচোন A B C D কোনটো হ'ব A হ'ব yes real image will be formed হয়নে can be taken on screen stop
এইটো নেক্সট 15 নম্বৰ কুৱেশ্যন ক দ্য পজিশ্যন অফ এন অবজেক্ট ৱেট ইমেজ ইট ফৰ্ম ডেট F2 ইয়াত ইমেজটো ফৰ্ম হৈছে অবজেক্টটো ক'ত আছিলে তেতিয়াহে ইমেজটো আহিবলৈ পইণ্ট চাইজ ন গম পালি 15 টো আনসাৰ কি হ'ব 15 টো অবজেক্ট ইনফিনিটি ইমেজ এট F2 object infinity image at F2 মোৰ কথা এটা ক কনকেভ মিৰৰৰ সিম্পল কুৱেশ্যন ডাইৰেক্ট আনসাৰ ক'ব পাৰিবি কনকেভ মিৰৰ শুনিল কনকেভ মিৰৰৰ দেই কনকেভ মিৰৰৰ অবজেক্টটো ক'ত থ'লে মোক হেৰি কি আছিলে ভাৰ্চুৱেল আৰু ডিমিনিশ্ড ইমেজ পাম কনকেভ মিৰৰৰ অবজেক্টটো ক'ত থ'লে মই ভাৰ্চুৱেল আৰু ডিমিনিশ্ড ইমেজ পাম পোলত থ'লে পোলত কেনেকৈ থ'ব পাৰিবি কচোন এফ আৰু পোলৰ মাজত থ'লে কনকেভ মিৰৰৰ কি পাম মই ভাৰ্চুৱেল আৰু ভাৰ্চুৱেলটো ইৰেক্টে হয় মই কুৱেশ্যনটো কি বুলি নুশুনিলে তেতিয়াহ'লে প্ৰথম কথা কুৱেশ্যনটো শুনিবি কনকেভ মিৰৰৰ ফ্ৰণ্টত মই অবজেক্টটো ক'ত থ'লে ভাৰ্চুৱেল আৰু ডিমিনিশ্ড ইমেজ পাম সেইটোৱে আনচাৰ ন ডিমিনিশ্ড নাপাওঁৱে এনলাৰ্জ পাওঁ ডেটছ ইউৰ আনচাৰ কনকেভ মিৰৰৰ লাষ্টৰ কেছটোতে পায় অকল ভাৰ্চুৱেল আৰু ইৰেক্ট ইমেজ ডিমিনিশ্ড নাপায় এফ চি চা এইটো গ'ল আইচা গ'ল হয়নে হা তাৰপিছত গ'ল হেৰি এইটো গ'ল এছা গ'ল অপটিকেল চেণ্টাৰ নহয় ঐ পি পোল এনলাৰ্জে পাম কনচা ডিমিনিশ্ড পাম ডেটছ ইউৰ আনচাৰ ঠিক আছে অ'কে এতিয়া শুনিছোঁ কনকেভ লেন্সৰ অবজেক্টটো ক'ত ৰাখিলে কনকেভ মিৰৰৰ অবজেক্টটো ক'ত ৰাখিলে ভাৰ্চুৱেল ৰিয়েল আৰু ডিমিনিশ্ড ইমেজ পাম কনকেভ লেন্সৰ অবজেক্টটো ক'ত ৰাখিলে ৰিয়েল আৰু ডিমিনিশ্ড ইমেজ পাম কনকেভ লেন্স কৈছোঁ দেই কনকেভ লেন্সৰ অবজেক্টটো ক'ত ৰাখিলে ৰিয়েল আৰু ডিমিনিশ্ড ইমেজ পাম এটা শব্দকে মন কৰিবি খালি দেই প্ৰথম পা অকল ৰিয়েল আৰু ডিমিনিশ্ডত কুৱেশ্যন থাকিবি কনকেভ লেন্সৰ অবজেক্টটো ক'ত ৰাখিলে ৰিয়েল আৰু ডিমিনিশ্ড ইমেজ পাম সেইকাৰণে কৈছোঁ ৰিয়েল আৰু ডিমিনিশ্ডে ঘুচি নাথাকিবি অকল বাকীকেইটা শব্দ ধ্যান দিবি মই কনভেক্স লেন্সখন কাৰ নিচিনা বুলি কৈছিলোঁ কনকেভ কি ৱৰ্ডটোতো ক কনভেক্স লেন্সখন মই কাৰ নিচিনা বুলি কৈছিলোঁ হা কনকেভ মিৰৰ নিচিনা কেইটা কেছ ওলায় কনকেভ লেন্স আৰু কনকেভ মিৰৰ কনকেভহে কৈছোঁ চৰি কনভেক্স লেন্স আৰু কনকেভ মিৰৰৰ ছটা কেছ ওলায় তাৰ অপজিটে কি আছিলে কনভেক্স লেন্স ক'লোঁ ন মই এতিয়া কনকেভ লেন্স ওলাই আকৌ লেন্স কনকেভ লেন্স যদি কনভেক্স লেন্সখন কনকেভ মিৰৰৰ সৈতে মিলে কি ক'লোঁ মই কনভেক্স লেন্সখন কোনখন কনকেভ মিৰৰখন কোনখন এইখন কনকেভ মিৰৰৰ ছটা কেছ কনভেক্স লেন্সৰ ছটা কেছ বাকী থাকিলে গ'ল কনকেভ লেন্স থাকিলে এইখন আৰু কনভেক্স মিৰৰ থাকিলে তাহাঁতৰ কেইটা কেছ আছিলোঁ তো কনকেভ লেন্স কনভেক্স মিৰৰৰ ছটা কেছ নহয় কনকেভ লেন্স কনভেক্স মিৰৰ কেইটা কেছ দুইটা কেছতে ৰিয়েল আৰু ডিমিনিশ্ড কনভেক্স মিৰৰ আৰু কনকেভ লেন্সৰ দুইটাতে ভাৰ্চুৱেল ইমেজ আৰু কনভেক্স যদি তহঁতৰ লেন্স বুলি কনভেক্স মিৰৰ বুলি ক'লে যদি পটকৈ মনত নপৰে কনভেক্স মিৰৰ বুলি মনত পেলালে গাড়ী মিৰৰখন মনত পেলালে বাছ সৰু দেখা ন বস্তুবোৰ সঁচা দেখিবলৈ হ'লে মুখৰ আগত ডাঙৰ ট্ৰাকখন থাকিলে কনভেক্স মিৰৰ টিকলো দেখোঁ ন ডিমিনিশ্ড আৰু ভাৰ্চুৱেল হ'ব ইৰেক্ট হয় নহতো ভাৰ্চুৱেল হ'ব কনভেক্স মিৰৰখন কাৰ লগত কোনখন লেন্সৰ সৈতে মিলে কনভেক্স মিৰৰখন কোনখন লেন্সৰ সৈতে মিলিব কনকেভ লেন্সৰ সৈতে মিলিব কনভেক্স মিৰৰত যেনেকৈ দুটা কেছ কনকেভ লেন্সতো ভাৰ্চুৱেল ডিমিনিশ্ড এটাতো ভাৰ্চুৱেল হাইলি ডিমিনিশ্ড পইণ্ট চাইজ এটা হৈছে ভাৰ্চুৱেল আৰু ডিমিনিশ্ড মই সুধিছিলোঁ নহওক কনকেভ লেন্সত ৰিয়েল আৰু ডিমিনিশ্ড ইমেজ ক'ত পায় প্ৰথম কথা আনচাৰটো হ'ব লাগিছিলে কনকেভ লেন্সত ৰিয়েল ইমেজ কনকেভ লেন্সত ৰিয়েল ইমেজ
সব ভাৰ্চুৱেল ইমেজ, ঠিক আছে। আৰু সেইকাৰণে কনকেভ লেন্সত ইউজ হোৱা ফ'কাছটো হৈছে F1, কনকেভ লেন্সত ইউজ ফ'কাছ কোনটো হয় F1। অ'কে 15টো হৈ গ'ল 15 হৈ গ'ল 16টো লে খতম হৈ গ'ল আমাৰ, বেছি নাই আৰু। অ' দেখা ক মেগনিফিকেশ্যন অফ কনকেভ লেন্সে কি বস্তু ঐ, এইটো ডেশ্যনাৰে কৰা ভুলটো কৰিছে। তো লেন্সেটো এলিয়েন এচি লিখো, এলিয়েন এচি লিখো, এটা মেগনিফিকেশ্যন হৈ গৈছিল এখন ডাউটটো একেবাৰে নকৰো। কি আছে মেগনিফিকেশ্যনটো কি কনকেভ লেন্সৰ? পজিটিভ মানে কি ইমেজ, ভাৰ্চুৱেল নে ৰিয়েল? ভাৰ্চুৱেল ইমেজ, অবভিয়াছলি ভাৰ্চুৱেল ইমেজ। ইমেজ ফ্ৰম চিধা যি কাউচাপ হৈছে, মেগনিফিকেশ্যন ইজ পজিটিভ, তো ইমেজটো ভাৰ্চুৱেল হ'ব। আৰু আনচাৰটো কোনটো? এ কনকেভ লেন্সখন এনেই ঘূচালে, এমটো পজিটিভ দিয়া আছে। কি লেন্স? এমটো পজিটিভ হ'লে শুনি ল, এমটো পজিটিভ হ'লে কনকেভ লেন্স আছে আৰু তো ইমেজটো হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট। তাৰপাছত কুৱেশ্যনটো চা, হৈ গ'ল, পাৰিলি। বঢ়িয়া। নেক্সটটো 17 কুৱেশ্যনটো চা। 17 কি আছে? কনকেভ লেন্সৰ ফ'কেল লেন্থ কিমান? 20। অ'কে, কনকেভ লেন্সৰ ফ'কেল লেন্থটো কৈছে 20। শুনিবি কথা এটা, কনকেভ লেন্সৰ কোনটো ফ'কাছ ইউজ কৰে? লেফ্টৰ ফ'কাছ ইউজ কৰে, ৰাইটৰ ফ'কাছ ইউজ কৰে? কনকেভ লেন্স এইখন ৰাইটৰ ফ'কাছ ইউজ কৰে। তেতিয়া ভাবি চিনি নকওঁ বোলে কথাটো। কনকেভ লেন্স ফ'কেল লেন্থ কিমান দিয়া আছে? 20 চেণ্টিমিটাৰ, হয়নে? বস্তু এটা ভুল লিখিছোঁ মই, -1 লিখিব লাগিব, হয়নে? তো পাৱাৰটো কিমান হ'ব? পাৱাৰটো হ'ব আমাৰ 1/, এই কাইছা 0.2। পাৱাৰ ফৰ্মুলাটো কি আছিলে? 1/, মানে 1, ইণ্টাৰেষ্টিং কথা, অলপমান ঠিকে কৈছিলি, খালি কেলৈ কৈছিলি কচোন 0.2 বুলি? হা নহয়, ঘটনাটো হ'ল, প্ৰথম কথা, পাৱাৰ কেতিয়াও চেণ্টিমিটাৰ থাকিলে উলিয়াব নোৱাৰ তই। ফ'কাছ লেন্থটো কেতিয়াও চেণ্টিমিটাৰ থাকিলে পাৱাৰ উলিয়াব। এইটো তই মিটাৰলৈ কনভাৰ্ট কৰিবি, কেনেকৈ কৰিবি গম পাওঁ? এইটো -20 ডিভাইডেড বাই 100 আহিব, আনচাৰ -0.2 মিটাৰ আহিব লাগিব, ঠিক আছে? বাৰু গ'ল, কথা গুচিল। এতিয়া আছে, এইটো এনেকৈ ৰাখি থৈ দে, ঠিক আছে? এতিয়া আমাক পাৱাৰ লাগে মানে কি? 1/f লাগে। তো 1/-20/100 বুলি ক'ব পাৰোঁনে মই? 100টো কুইক কেইটালৈ ওপৰলৈ গুচি যাবনে? গুচি গ'লে কি হ'ব? 100/-20, আনচাৰ -5 ওলাবনে? আৰু এইটোক কয় ডায়প্টাৰ। কি বুলি কয়? ডায়প্টাৰ বুলি কয়। কিছুমানে ইয়াত মিটাৰ আছিলে, এই মিটাৰটো ওপৰলৈ গুচি গ'লে মিটাৰ ইনভাৰ্চ হ'ব। তো -5 মিটাৰ ইনভাৰ্চ। আৰু এই মিটাৰ ইনভাৰ্চটোকে কি বুলি কয় জানো? এইটোকে কয় ডায়প্টাৰ। আছেনে আনচাৰ? আছে, বঢ়িয়া। নেক্সট চা। এখন লেন্সৰ পাৱাৰ কিমান দিয়া আছে? পজিটিভ 3D। এইটো শুনি, এইমাত্ৰ চাইছোঁ কনকেভ লেন্সৰ পাৱাৰটো কিমান পালোঁ মই? কনকেভ লেন্সৰ পাৱাৰটো কিমান পালোঁ? তাতকৈ আনচাৰটো কি পালোঁ মই? -5 দিলোঁ। কনকেভ লেন্স হ'লে পাৱাৰটো কেনেকুৱা হ'ব? সদায় নিগেটিভ হ'ব। মই পিন্ধা কনকেভ লেন্স হয়, নিগেটিভ। তোৰ নিগেটিভ নেকি? তো এইখন নিগেটিভ লেন্স পিন্ধি আছোঁ, দূৰত নেদেখোঁ, ঠিক আছে? তো সেইখন কি লেন্স আমাৰ? তো পজিটিভ হ'লে এখন কি লেন্স হ'ব? অভিয়াছলি কনভেক্স, মানে এইটো লেন্স হ'ব, হয়নে? ওচৰত নেদেখে। তো সুধিছে যে কি লেন্স হ'ব? অভিয়াছলি আনচাৰটো ওলাই আছে। 18টো আনচাৰ কি? পাৱাৰ দি থোৱা আছে +3D, ডেট মিনছ লেন্স ইজ কি লেন্স? এখন কি লেন্স? কনভেক্স লেন্স। নেক্সট চা, ৰে অফ লাইট ৰিফ্ৰেক্টেড ডেছ হুৱাইল এণ্টাৰিং দ্য লেন্স। এখন লেন্সৰ মাজেদি ৰে অফ লাইট সময়তে কেইবাৰ ৰিফ্ৰেকশ্যন ঘটে? কি এখন ভিতৰখন? ঐ মোক ক, ৰিফ্ৰেকশ্যন কেইবাৰ ঘটে? এখন লেন্সৰ কেইটা ছাৰ্ফেচ থাকে মোক কচোন? এখন লেন্সৰ কেইটা ছাৰ্ফেচ থাকে? একজেক্টলি। যদি কনভেক্স লেন্স বুলি কওঁ, এখন ছাৰ্ফেচ, এখন ছাৰ্ফেচ। কনকেভ লেন্স বুলি ক'লে এখন ছাৰ্ফেচ,
এইখন এখন ছাৰ্ফেচ, দুখন ছাৰ্ফেচত অবভিয়াছলি আমি গম পাওঁ নহয় ইণ্টাৰফেচ হ'লেই ৰিফ্লেকশ্যন ঘটিব বুলি, ইণ্টাৰফেচ হ'লেই ৰিফ্লেকশ্যন হ'ব। আমি একচুৱেলি কি কৰোঁ, আমি এনেকৈ দি পেলাই এনেকৈ দিওঁ হয় নাই, ক্লাছ 10 কাৰণে দিওঁ, পাছলৈ নহ'লে এনেকৈ দিব লাগিব, ইয়াত যাব ৰিফ্লেকশ্যন হ'ব আকৌ। একচুৱেলি কেইবাৰ ৰিফ্লেকশ্যন হ'ল, দুবাৰ, ইয়াতো একেটা কথাই হ'ল। ঠিক আছে, মানে কেছটো কি হ'ল চা, এইটো নৰ্মেল লাইটটো সোমাইছে ন, লাইটটো কেনেকৈ সোমালে, ধৰ লাইটটো সোমালে এনেকৈ, চা লাইটটো সোমালে এনেকৈ সোমাই পেলাই ইয়াৰ ওচৰলৈ আহিলে, কাৰণ গ্লাছ হয়, ঠিক আছে, এয়াৰ পৰা গ্লাছলৈ সোমাইছে, এইটো এংগলটো আই, এইটো এংগলটো আৰ, আৰটো সৰু হ'ব কাৰণ কি ওচৰলৈ আহিব হয়নে, আকৌ গুচি যাব নহয় আহিছা যাব, ঠিক আছে, সেইটো কথা গম পালি। লাষ্ট কুৱেশ্যন চা, লাষ্ট কুৱেশ্যন নেকি, হয় লাষ্ট কুৱেশ্যন নহয় জানো, য়েছ লাষ্ট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনটো। তো আকৌ এবাৰ কৈছোঁ শুন, লেন্সত কেইবাৰ ৰিফ্লেকশ্যন ঘটে একচুৱেলি টুৱাইচ, কিন্তু আমি ক্লাছ 10 কাৰণে অকল ৰিফ্লেকশ্যন লেন্স বুলি এবাৰ এবাৰ পঢ়ি থাকোঁ, ঠিক আছে, যদি এনেকৈ কুৱেশ্যন ঘটে দুবাৰ বুলি কবি। কি কৈছে শুন, এই কনভেক্স লেন্স, ঐ কনভেক্স লেন্স বুলি মনত পেলালে কেইটা কেছ মনত পৰিব তহঁতৰ, কনভেক্স লেন্স, এই নহয় কনভেক্স মিৰৰ বুলি ক'লে দুটা, কনভেক্স লেন্স বুলি ক'লে ভাবি লৈ পেলাই কবি কেইটা, 6টা। কনভেক্স লেন্সক কি কৈছে, ফ'কেল লেংথ 8, তো পজিটিভ লিখিম নে নিগেটিভ লিখিম, কনভেক্স লেন্সৰ ফ'কেল লেংথ পজিটিভ নে নিগেটিভ, ভাবি চিনি কবি দেই, পজিটিভ, কনভেক্স লেন্স ৰাইট অফ ফ'কাছ ইউজ হয়, ফ'কেল লেংথটো পজিটিভ 8 দিয়া আছে চেণ্টিমিটাৰ। তাৰপিছত কি কৈছে, আৰু এটা কথা শুন, 8 চেণ্টিমিটাৰটো মই যদি পাৱাৰ উলিয়াবলৈ যাওঁ, এইটো 8 ৰাখিম নে সলাই ল'ম, 0.8 নহয় দেহা, 8/100 কৰি লৈ পেলাই 0.08 কৰিব লাগিব, 20 আছিল কাৰণে 0.2 হৈছিলে। অ'কে বাৰু এলা, কনভেক্স লেন্স অফ ফ'কেল লেংথ 8 cm ফ্ৰমছ এ ৰিয়েল ইমেজ অফ দি ছেম চাইজ। অ'কে, ৰিয়েল ইমেজ অফ দি ছেম চাইজ, ৰিয়েল ইমেজ অফ ছেম চাইজ কেতিয়া হয়, যেতিয়া অবজেক্টটো মই চিত ৰাখোঁ, ইমেজটো গৈ পেলাই চিটোত বনিব, কেতিয়া হয়, ছেম চাইজৰ অবজেক্ট, ছেম চাইজৰ ইমেজ কেতিয়া বনে, মই অবজেক্টটো ক'ত ৰাখিব লাগিব, চি নহয় C1ত, ইমেজটো বনিব চি, তো F টো 8 গম পালোঁ, তেনে আৰটো কিমান, আৰটো গম পালেহে মই চিটো গম পাম, একজেক্টলি আৰটো কিমান হ'ব, মানে এইপিনে -16ত C1টো আছে, সেইপিনে +16ত C2টো আছে, তো কি হৈছে ইয়াত, দ্য ডিষ্টেঞ্চ বিটুইন অবজেক্ট এণ্ড ইমেজ, বঢ়িয়া কুৱেশ্যন সুধিছে চাবি দেই, এই বঢ়িয়া কুৱেশ্যন সুধিছে চাবি দেই, চা এইটো হৈছে, এইটো শুন, এইটো 8, এইটো 8 হয়নে, এইটো ফ'কাছৰ 1টো, এইটো ফ'কাছৰ 2টো, এইটো C2টো হৈছে, এইটো C1টো হৈছে, ইয়াত এটা অবজেক্ট বহালোঁ, ই গৈ পেলাই এনেকৈ গ'ল, ই ফ'কাছেদি ইয়াত গুচি গ'ল হয়নে, আৰু এইটো বহাই লওঁ, এনেকৈ দি পেলাই এনেকৈ বহাই লওঁ, ইয়াত বনিব, কাইণ্ড অফ ইয়াতে বনি যাব। অ'কে, নেক্সটটো মই কি কৰিম, অপটিকেল চেণ্টাৰ দিব, গুচি গ'ল। এতিয়া মন কৰা কথা এটা, এইকণ যিহেতু গোটেই আৰ ডিষ্টেঞ্চখন হয়, এইকণ হৈছে মোৰ 16, এইকণো গোটেইখন আৰ ডিষ্টেঞ্চ হয়, এইকণ 16, তো অবজেক্ট আৰু ইমেজৰ মাজৰ ডিষ্টেঞ্চটো কিমান, একজেক্টলি গম পালি কেছটো, কি ককাই সুধিলে কুৱেশ্যনটো, তো কিমান হ'ব তেতিয়াহ'লে, বুজিলে নাই বুজাব, চিয়'ৰ, মই দুখত কেলে থাকোঁ, আনচাৰটো কি হ'ব, ডিষ্টেঞ্চ বিটুইন অবজেক্ট এণ্ড ইমেজ ইজ 32 চেণ্টিমিটাৰ। ঐ কথা এটা, কিছুমানে কি ক'ব গম পোৱা নাই, বুলি এইপিনেতো নিগেটিভ 16 হৈছে, এইপিনেতো পজিটিভ 16 বুলি কওঁ, তো 0 হ'বচোন, ডিষ্টেঞ্চ 0 বুলি, সেইটো ভাবিব পাৰে কিছুমানে, কিন্তু কথা এটা শুনিবি, ডিষ্টেঞ্চটো সুধিছে আমাক, ডাইৰেকশ্যন সোধা, তো সেইকাৰণে এইটো -16 ল'ব নোৱাৰা নহয়, এইটো 16 ল'ব লাগিব। ডিষ্টেঞ্চ মানে চা, এতিয়া মোৰ ঘৰৰ পৰা এইপিনে 1 কিলোমিটাৰ কিবা এখন আছে, এইপিনে 1 কিলোমিটাৰ কিবা এখন আছে, দুইখনৰ মাজত ডিষ্টেঞ্চটো কি 0 হ'ব নেকি বা, এইপিনে যদি মাইনাছ, এইপিনে পজিটিভ ওৱান ধৰোঁ, একচুৱেলি ডিষ্টেঞ্চ মানে চাইনটো ধৰিব, ডাইৰেকশ্যনৰ কথা সোধা নাই, ডিষ্টেঞ্চটো সুধিছে, ঠিক আছে, সেইটোৱে আৰু अभी करेगा हम क्या करेगा, अभी करेगा बुझी पाइल न, ओके अभी करेगा पेपर लिया, चलो लिखो ऊपर लिखो 2026 HSLC बोली, बेटा बेटा लिखिबी हेरी ASSEB বা সেবা বুলি লিখি দিবি 2026 এইটো কি হ'ল 2026 ASSEB 1 और লিখিবি, ইহঁতিও গম নাপায়, ইহঁতৰ বৰ্ডখন আজিকালি এইটো কৰিবি আৰু সেবা ASSEB, ইহঁতৰ বৰ্ডখন নামটো সলনি হৈ গ'ল, চবে সেৱা কৰি থাকে পিছে, অনলাইনো সেৱা মাৰিলেই আহে।
হেয়া পাপাই অপলাপা লিবি বম 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 ওলা ক'ত হ'ল নাই টুকুৰা टुकड़ा ओए खोला है ना ये वाला अभी काम करो तुम्हारा क्या काम करो तुम्हारा साइंस का एग्जाम है साइंस का पेपर चाहिए मेरे को हाँ मिल गया ओए चलो पहला क्वेश्चन लिखो ठीक है क्वेश्चन मान लिखो क्वेश्चन लिखबी ना मैं कैसा खाली हेरी तहत ग्रुपत मैं PDF दी दीम जस्ट खाली एज ए हेरी लिखबी आंसर MCQ सा ओके हाँ प्रथम क्वेश्चन तो ऑप्टिक्सर है एबार MCQ खाली ये आयर है और नकरो जा हाँ हाँ ओके प्रथम फार्स्ट क्वेश्चन तो आছিলে द फोकल लेंथ ऑफ एन आई लेंस इंक्रीजेस व्हेन आई मसल्स आर आई लेंसर फोकल लेंथ तो केटा आई শুন আমাৰ চকু লেন্সখন ন কাইণ্ড অফ কনভেক্স লেন্স খালি ইট কেন বি মানে কি সাইজ চেঞ্জ কৰিব কনভেক্স লেন্স হা কেপিলাৰিজ নহয় সিলিয়াৰী মাসলছটো চা আমাৰ আই আমাক মোক কথা কয় মই বুজাই দিছোঁ মোৰ আমি তহঁতি যদি ওচৰত এনেকৈ চাবলৈ বহুত কষ্ট হয় এনেকৈ চাই থাকিব কষ্ট হয় হা ওচৰত চালে কষ্ট হয়নে এনেকৈ পঢ়ি থাকিবলগীয়া কি লিখিছে জানো সেনেকৈ হয়নে তো বেচিকেলি কষ্ট কেতিয়া হ'ব যেতিয়া আমি কাম কৰিব লাগিব ন বেচিকেলি আমাৰ আই লেন্সখন ন এখন গোল আই লেন্স ন ইয়াত চাৰিওফালে ন মাছলছ কিছুমানে এনেকৈ ধৰি আছে তো শুনিবি কথা ওচৰৰ বস্তু চাবলৈ হ'লে ফ'কেল লেন্থটো মই সৰু কৰিব লাগিব দূৰৰ বস্তু চাবলৈ হ'লে ফ'কেল লেন্থটো ডাঙৰ আমাৰ নৰ্মেল অৱস্থাত যদি আমাৰ কষ্ট নোহোৱাকৈ বহুত দূৰত চাই থাকিব পাৰোঁ ডেট মিনছ আমাৰ নৰ্মেল অৱস্থাত ফ'কেল লেন্থটো বাঢ়িয়ে থাকে আৰু তেতিয়া আমাৰ লেন্সখন হয় ক্ষীণ ঠিক আছে কি হয় ওচৰৰ বস্তু চাবলৈ হ'লে এই চিলিয়াৰী মাছলছখিনিয়ে লেন্সখনক ঠেচি দিয়ে নাই লেন্সখন এনেকুৱা ক্ষীণৰ পৰা গৈ পেলাই এনেকুৱা বলজ হৈ যায় এতিয়া আমি ওচৰৰ বস্তু দেখা পাওঁ চাবি কি হ'ব এতিয়া মোক কচোন কথা এটা বস্তু এটা কথা ক'বচোন এইখন লেন্সৰ ফ'কেল লেন্থ বেছি নে এইখন লেন্সৰ ফ'কেল লেন্থ বেছি কোনখনৰ ফ'কেল লেন্থ বেছি হ'ব এক নম্বৰ লেন্স দুই নম্বৰ লেন্স কোনখনৰ ফ'কেল লেন্থটো বেছি হ'ব কেলৈ বেছি হ'ব ইয়াৰ কাৰ্ভেচাৰটো ডাঙৰ ন তো ফ'কেল লেন্থটো ইমান দূৰ হ'ব কিন্তু এইটো টিকুলো কাৰ্ভেচাৰ এইখন ফ'কেল লেন্থটো এইখন ক'ত হ'ব গম পালি তো মানে আমি ওচৰত চাবলৈ হ'লে লেন্সখন আমাৰ চিলিয়াৰী মাছলছবিলাক ঠেচি দিয়ে তো আমাৰ কষ্ট লাগে অকণমান ওচৰত চাবলৈ কি কৈছা ঘটিটো তো ঘটনাটো কি হ'ল সেইটো চাই থাক হেৰি আমাক সুধিছে ফ'কেল লেন্থ আইৰ ফ'কেল লেন্থটো বাঢ়িব কেতিয়া যেতিয়া চিলিয়াৰী মাছলছবোৰ ৰিলেক্স থাকিব আৰামছে দুৱল চাই আছোঁ নে ওচৰত চাই থাকিম টান হ'ব তো ঘটনাটো সুধিছে ফ'কেল লেন্থ অফ আই ইনক্ৰিজেছ কেতিয়া এক নম্বৰ আই মাছলছ বা চিলিয়াৰী মাছলছ আৰ ৰিলেক্সড আই লেন্স বিকাম থিনাৰ তেতিয়া ৰিলেক্স থাকিব নে কণ্ট্ৰেক্ট হ'ব মাছলছখিনি আৰু লেন্সখন থিকাৰ হৈ যাব কোনটো বাৰু হা থিনাৰ থাকিলে হয়নে থিনাৰ থাকিলে আৰু চিলিয়াৰী মাছলছখিনি লুজ হৈ আছে যেতিয়াই মাছলছখিনি টান হৈ গৈ পেলাই হেঁচিব লাগি যাব আমাৰ লেন্সখন ক্ষীণৰ পৰা ঠিক হৈ যাব শকত হৈ যাব তেতিয়া আমাৰ কি হ'ব ফ'কেল লেন্থটো কমি যাব যাতে ওচৰ বস্তু দেখাব ক্ষীণ হৈ থাকিলে বস্তু দেখাব দ্য আনচাৰ ইজ ৱেন আৱাৰ মাছলছ আৰ ৰিলেক্সড এণ্ড আই লেন্স ইজ থিন এইটো কথা গম পালি আৰু এটা কুৱেশ্যন আহিব পাৰে যদি আমাৰ চিলিয়াৰী মাছলছখিনি ৰিলেক্স হৈ আছে আই লেন্সখন থিন হৈ আছে নে ঠিক হৈ আছে যদি চিলিয়াৰী মাছলছখিনি ঢিলা হৈ আছে ৰিলেক্স তো মোৰ আই লেন্সখন ক্ষীণ হৈ আছে নে শকত হৈ আছে ক্ষীণ হৈ আছে ক্ষীণটোক ইয়াত থিন বুলি কয় শকতটোক ঠিক বুলি কয় আৰু সেইটোৱে কথা গম পালি আৰু যদি মোৰ চিলিয়াৰী মাছলছখিনি একদম কাম কৰি আছে ৰিলেক্স নহয় একদম কণ্ট্ৰেক্ট হৈ আছে চিলিয়াৰী মাছলছখিনি তো মোৰ আই লেন্সখন ক্ষীণ হৈ আছে নে ঠিক হৈ আছে ঠিক হৈ আছে একজেক্টলি গম পালি কেতিয়া ইউজ হয় ওচৰ বস্তু চাবলৈ ইউজ হয় দূৰৰ বস্তু চাবলৈ আমাৰ কষ্ট নহয় ওচৰ বস্তু চাবলৈ আমাৰ কষ্ট হয় কিন্তু আমাৰ সবা কি দূৰ বস্তু চাবলৈ কষ্ট হয় আমি দূৰ বস্তু চাবলৈ কষ্ট হয় কি নেদেখোঁ দেখাই নাপাওঁ কষ্ট কি কৰিম এনেকৈ দেখা পায় আৰু এনেকৈ মিলাব লাগে আগতে এনেকৈ কি ক'ম আৰু এনেকৈ চকুত এনেকৈ দিওঁ ডাবুল দেখোঁ এতিয়া মই তোক ইয়াত দেখিছোঁ আৰু এটা বস্তু দেখি আৰু এটা স্কিল পাত এনেকৈ লৈ পেলাই এইখন যে ঘাটটো আছে যে এনেকৈ চালে দুটাতো দেখি সেইকাৰণে এই পঢ়িবলৈ স্কুলত যেতিয়া মন নাথাকে এইসোপা কৰি থাকোঁ এদিন কি কৰিলোঁ দীঘল হ'বলৈ লাগে যে অৱদাল ল'লোঁ এনেকৈ বেৰি ইমান দীঘল বেঞ্চখনৰ দীঘলখন বনাই দিলোঁ ক্লাছত এতিয়া টিচাৰ লৈ গুচি গ'ল কি কৰি আছে বুলি আহিছোঁ
শুনিবি এটা হেৰি অঁ ছেকেণ্ড কুৱেশ্যনটোৱে হয় লিখি ল কুৱেশ্যন লিখিব নালাগে ইটছ লাইক আউটলাইনটো লিখি ল কুৱেশ্যনটো হা 1 to আই কুৱেশ্যনৰ দৰকাৰ নাই সেইটো গম পালি যেতিয়া হৈ গ'ল আৰু মানে আই কথাটো গম পালি মানে মেট্ৰিকৰ এটা কুৱেশ্যন পাই গ'লি ভেৰি গুড ছেকেণ্ড কুৱেশ্যন চা কৈছে কি শুনিবি ইফ অফ শুনিবি দেই ভাৰ্চুৱেল ইমেজ ইৰেক্ট ইমেজ এনলাৰ্জ ইমেজ কৈছে যে ভাৰ্চুৱেল ইমেজ হয় ইৰেক্ট ইমেজ হয় এনলাৰ্জড ইমেজ হয় এতিয়া মোক কথা এটা কওঁ এই বস্তুটো কোনে দিয়ে আৰু তাকো লেন্স বুলি কৈছে বাই লেন্স এইখন কোনখন লেন্সে দিয়ে কোনখন লেন্সে দিয়ে দেখা হা কনকেভ লেন্সখন কোনখন মিৰৰ সৈতে একে বাৰু কনকেভ লেন্সখন কোনখন মিৰৰ সৈতে একে কনভেক্স মিৰৰে কি ইমেজ দিয়ে কনভেক্স মিৰৰ আমাৰ গাড়ীৰ ৰিয়েৰ ভিউ মিৰৰ ইউজ হয় অকল দুটা কেছেই আছে তাত ঐ জাষ্ট 2 মিনিট ঠিক আছে মনত পেলা কোনখন লেন্স আছিলে ছাৰ ভাৰ্চুৱেল ইৰেক্ট আৰু এনলাৰ্জ কোনে দিয়ে কনকেভ মিৰৰে দিয়ে মিৰৰ কোৱা নাই কি কৈছে কনকেভ মিৰৰ সৈতে কোনখন লেন্স মিলি আছিলে কনভেক্স লেন্স মিলি আছিলে হয়নে তো ইয়াত সুধিছে হুইচ অফ দি ফলোয়িং ইজ ট্ৰু 1 নম্বৰ আৰু হেৰি ক'ত থাকিব লাগিব অবজেক্ট ক'ত থাকিব লাগিব আমাৰ পল নাথাকিব দেখা লেন্সত অপটিকেল চেণ্টাৰ বুলি নকবি প্ৰিন্সিপাল ফ'কাছ আৰু অপটিকেল চেণ্টাৰৰ মাজত মানে F1 আৰু 0ৰ মাজত কোনটো কেছ আছিলে এইটো মই এতিয়ালৈকে ধৰক অপশ্যন কোৱাই নাই অপশ্যন নোকোৱাকৈ মই আনচাৰ দি আছোঁ ঠিক আছে এইটো অপশ্যন কম চাবি মানে এইটো ইয়াত হ'ব চা ইয়াত এইটো F আছিলে এইটো ইয়াত ঠাই দিলোঁ এইটো গৈ পেলাই আইচা ইটো F2 গুচি গ'ল এইটো অপটিকেল চেণ্টাৰ গুচি গ'ল গৈ পেলাই ক'ৰবাত ইয়াত গৈ পেলাই মিলিব ক'ৰবাত হয়নে হয় অ'কে শুনিলো অপশ্যন শুনিবি ইটছ এ কনকেভ লেন্স প্ৰথমতে সেইটোতে কাট খাই গ'ল প্ৰথম অপশ্যনটো আছে ইটছ নহয় অপশ্যনটো শুন ইটছ এ কনকেভ লেন্স কুৱেশ্যনটো বহুত দীঘল দি থোৱা আছে অপশ্যনটো বহুত দীঘল ইটছ এ কনকেভ শব্দটো যেতিয়াই দেখিলি আনচাৰটো হ'ল ইটছ এ কনভেক্স লেন্স কনভেক্স লেন্স অবজেক্ট প্লেচ বিটুইন ফ'কাছ এণ্ড চেণ্টাৰ অফ কাৰ্ভেচাৰ গ'ল ফ'কাছ চেণ্টাৰ অফ কাৰ্ভেচাৰ দিয়া নাই ফ'কাছটো অপটিকেল চেণ্টাৰ মাজত দিছোঁ তাৰপিছত আহিছে সেইটো গ'ল ইটছ এ কনকেভ লেন্স অবজেক্ট ইজ প্লেচ বিটুইন ফ'কাছ এণ্ড চেণ্টাৰ অফ কাৰ্ভেচাৰ অফ দ্য লেন্স কনকেভতে গ'লগৈ পাহৰিলোঁ ক'বলৈ কনকেভতে গ'লগৈ ইটছ এ কনভেক্স লেন্স এণ্ড অবজেক্ট ইজ প্লেচ বিটুইন অপটিকেল চেণ্টাৰ এণ্ড দ্য ফ'কাছ অফ দ্য লেন্স লেটছ আনচাৰ হয়নে গম পালি অ'কে লেটছ আনচাৰ ডি লিখি ল ডি বা ডি নহয় ইয়াত কি লিখিব লাগিব অবজেক্ট বুলি লিখিছে আনচাৰটো ডি হয় অবজেক্ট বিটুইন নহয় এনেকৈ লিখি লওঁ লেন্সটো হৈছে কনভেক্স লেন্স আৰু অবজেক্ট বিটুইন F1 and O আৰু কিবা আছেনে এইটো লাষ্ট কুৱেশ্যন শুনি যা দেই লাষ্ট কুৱেশ্যনটো কম শুনি যা এইটো যে 2 নম্বৰ কুৱেশ্যনটো আছিলে এবাৰ দিছোঁ 5 নম্বৰ কুৱেশ্যনটো শুনিবি দেই 5 নম্বৰ কুৱেশ্যনটো কি দিছে মন দি যাবি দেই লিখিব লাগিব অ'কে শুনি লওক কি কৈছে অবজেক্ট চাইজ 4 চেণ্টিমিটাৰ HO2 দিছে 4 চেণ্টিমিটাৰ ঠিক আছে কৈছে যে প্লেচড বিটুইন চেণ্টাৰ অফ কাৰ্ভেচাৰ এণ্ড ফ'কাছ অফ শুনিবি দেই প্লেচ বিটুইন চি এণ্ড এফ ক'ত বহাইছোঁ প্লেচড বিটুইন চি এণ্ড এফ অফ কনকেভ মিৰৰ কনকেভ চা চি এণ্ড এফৰ মাজত চিট বহালে চিটে আহিব নিব কনকেভ মিৰৰ দেই চিট বহালে চিটে আহিব নিব চি আৰু এফৰ মাজত বহালে চিৰ পৰা বিয়ন গুচি যাব আৰু ডাঙৰ হ'ব নে সৰু হ'ব নে চেম চাইজৰ হ'ব এনলাৰ্জ হ'ব হয়নে কি সুধিছে শুনিবি দেই ৰিয়েল হ'ব নে ভাৰ্চুৱেল হ'ব ৰিয়েল হ'ব অ'কে লগালগ লিখিয়ে নিওঁ তেতিয়াহ'লে ৰিয়েল ইনভাৰ্টেড এনলাৰ্জড সেইটোৱে কি কৈছে শুনিবি ইট ইজ প্লেচ কনকেভ মিৰৰ অফ ফ'কেল লেংথ 10 চেণ্টিমিটাৰ এফটো কৈছে 10 এতিয়া কনকেভ মিৰৰ ফ'কেল লেংথটো নিগেটিভ হ'ব নে পজিটিভ হ'ব কনকেভ মিৰৰ মাইনাছ একজেক্টলি কনকেভ মিৰৰ হওক লেন্স অফ ফ'কেল লেংথটো সদায় নিগেটিভতে হয় নেক্সট দা হেৰি নেচাৰ এণ্ড চাইজ অফ দি ইমেজ অপশ্যনকেইটা শুনিবি দেই প্ৰথমটো কৈছে ৰিয়েল ইনভাৰ্টেড এণ্ড বিগাৰ দেন 4 ৰিয়েল ইনভাৰ্টেড এণ্ড বিগাৰ দেন 4 এনলাৰ্জড ঠিক আছে তো মোক এইটোৱে কাৰেক্ট নিচিনা লাগিছে ৰিয়েল হ'ব ইনভাৰ্টেড আৰু এনলাৰ্জ মানে বিগাৰ দেন 4 চেণ্টিমিটাৰ তাৰপাছত কৈছে শুনিবি ৰিয়েল ইনভাৰ্টেড স্মলাৰ দেন 4 টো পচিবল
কাৰণ এনালাইজ হ'ব লাহেকৈ তাৰপিছত কৈছে ভাৰ্চুৱেল লগালগ কাট দিবি তাৰপিছত কৈছে ভাৰ্চুৱেল লগালগ কাট দিবি এনেকেইটা অপশ্যন চা ৰিয়েল ইনভাৰ্টেড বিগাৰ দেন 4 ট্ৰু হয় ৰিয়েল ইনভাৰ্টেড স্মলাৰ দেন 4 ট্ৰু নহয় যাহাই ভাৰ্চুৱেল লিখি লগালগ কাটি দিলি গম পালি হৈ গ'ল দে বাকী কাইলৈ কৰিম অ' দে তই সময় ল কি আছে ক'লে কৰিলি ঐ নকৰে না প্লিজ এইটো